আজি কি খাব? পোলাও খাম আৰু মটৰ পনীৰ। ঠিক আছে, মই বনাই আছো। নমস্কাৰ, আজি বনাব লৈছোঁ মটৰ পনীৰ। আৰু মটৰ পনীৰ বনাবৰ কাৰণে মই প্ৰথমে 2টা বিলাহী, 2টা পিঁয়াজ, আদা নহৰু অকণমান, 2টামান কাজু আৰু শুকান জলকীয়া 2টা লৈ অলপ ৰোষ্ট কৰি ল'লোঁ এনেকৈ। আৰু তাৰপিছত ইয়াৰে মই এটা ধুনীয়া পেষ্ট এটা বনাই ল'ম। আৰু এয়া মই বিলাহী পেষ্টটো বনাই ল'লোঁ। ইয়াতে মই ৰিফাইন অকণমান দিছোঁ, যিহেতু মই তেলটো খুব কমেই ব্যৱহাৰ কৰোঁ। ইয়াতে 2টা লং, ইলাইচি 2টা দি এফালে মই বনাই লোৱা পেষ্টটো ইয়াতে ভাজি ল'ম অকণমান। অলপ সময় ভজাৰ পিছত ইয়াতে মই জিৰা পাউডাৰ অকণমান দিছোঁ আৰু ধনিয়া পাউডাৰ অকণমান আৰু জলকীয়া গুড়ি অকণমান দিছোঁ। জলকীয়া গুড়ি দিবও পাৰে, নিদিবও পাৰে। মই যিহেতু জ্বলা খাই ভাল পাওঁ আৰু আমাৰ মায়েও জ্বলা খাই খুবেই ভাল পায়, সেইটো কাৰণে মই অকণমান জলকীয়া গুড়ি দি দিছোঁ। আৰু এইফালে মই বইল কৰি থৈছিলোঁ মটৰ, বইল কৰা মটৰখিনি ইয়াতে দি দিলোঁ। আৰু যিহেতু এতিয়া মটৰ ছিজন হয়, অকণমান বইল কৰিলে হৈ যায়। আৰু এইফালে নিমখ অলপমান দি ভালদৰে ভাজি ল'লোঁ। ভজাৰ পিছত মটৰখিনিৰ লগত মই কেঁচা পনীৰ অকণমান ভাঙি দিলোঁ, যিহেতু এনেদৰে ভাঙি দিলে মানে মটৰৰ গ্ৰেভিখিনি খাই ভাল লাগে আৰু অলপ ডাঠ নিচিনা হয়, সেইটো কাৰণে মই এনেদৰে অলপ ভাঙি দিলোঁ। আৰু এইফালে মই অলপ সময় ইয়াত ভাজি ল'ম এতিয়া। আৰু ইয়াতে মই এতিয়া কাটি লোৱা পনীৰ টুকুৰা কেইপিচ দি দিলোঁ। পনীৰখিনি মই ফ্ৰাই কৰি লোৱা নাই, এনেকৈ দি দিছোঁ। এনেকৈ দিলেও খাবলৈ ভাল লাগে। মই যিহেতু ফ্ৰাই কৰি নলওঁৱে, প্ৰায় মই এনেকৈয়ে দিওঁ। আৰু এইফালে মই পনীৰখিনি অলপ সময় ভজাৰ পিছত ইয়াতে গৰম পানী 1 কাপ দিছোঁ। আৰু গৰম পানী 1 কাপ দি অলপ সময় ঢাকনাখন লগাই ৰাখি দিম। অলপ সময় উতলাৰ পিছত এয়া চাওকচোন, মোৰ পনীৰখিনি প্ৰায় হৈয়ে গ'ল। আৰু এতিয়া ইয়াতে মই গাখীৰ 1 কাপ দিছোঁ। গাখীৰ 1 কাপ বা 1 কাপতকৈ অকণমান বেছিও দিব পাৰে, মই যিহেতু 1 কাপেই দিছোঁ বাৰু এতিয়া। আৰু একেবাৰে শেষত মই অকণমান ক্ৰীম দিছোঁ। ক্ৰীম নিদিলেও হৈ যায়, বৰ্তমান আছিলে কাৰণে অকণমান দি দিলোঁ। আৰু এইফালে 2টামান মই কেঁচা জলকীয়া কাটি দিছোঁ আৰু অকণমান ধনিয়া কাটি দিছোঁ। কেঁচা জলকীয়াটো একেবাৰে লাষ্টত দিছোঁ, কাৰণ কেঁচা জলকীয়া গোন্ধটো বহুত ধুনীয়া লাগে। একেবাৰে লাষ্টত দিলে মানে তাৰ এটা ধুনীয়া গোন্ধ এটা আহি থাকে। আৰু এইফালে মোৰ আজি মটৰ পনীৰ বনি ৰেডি হৈ গ'ল। আৰু এয়া চাওকচোন, কালাৰ কি ধুনীয়া আহিছে। আৰু এতিয়া শাহুমাক দিব লাগে খাবলৈ। পোলাওটো বনাব আছে, পোলাওটো বনাই লওঁ। আৰু পোলাও বনোৱাৰ পিছত তেওঁক দিম খাবলৈ। তেওঁ ক'ব আজি কেনেকুৱা লাগিছে খাবলৈ। এয়া শাহুমাৰ কাৰণে থালিখন ৰেডি কৰি ল'লোঁ। আৰু আজি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আগলৈও এনেকুৱা ধৰণৰ ৰেচিপিসমূহ পাই থাকিবৰ কাৰণে মোৰ এই পেজটো ফ'ল' কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু তেন্তে ব'লক এতিয়া মাক সুধোঁ, মায়ে খাই কেনেকুৱা পালে, কি পালে। মা, এয়া আপোনাৰ মটৰ পনীৰ আৰু পোলাও কেনেকুৱা লাগিছে ক'ব দেই খাই। কেনেকুৱা আছে খাব? মজা।